আসসালামু আলাইকুম, নমস্কাৰ। মই ৰাকিবুল ইছলাম। মই কটন ইউনিভাৰ্চিটিৰ এজন ছাত্ৰ আৰু মই কটন ইউনিভাৰ্চিটিৰ ইংলিছ ডিপাৰ্টমেণ্টত PG ফ'ৰ্থ চেমত পঢ়ি আছোঁ। আজি আমি উপস্থিত হৈছোঁ আজমল কলেজ অফ আৰ্টছ এণ্ড ছায়েন্স ধুবুৰীত, আৰু আমাৰ লগত আছে আজমল কলেজ অফ আৰ্টছ এণ্ড ছায়েন্সৰ প্ৰিন্সিপাল ডাঙৰীয়া মিষ্টাৰ ৰাবিউল ইছলাম ছাৰ। আমি আজি কণ্টেক্ট টাইমৰ কাৰণে আমি এটা ভিডিঅ' কৰিব ওলাইছোঁ, যিখন ভিডিঅ'ত আমি ধুবুৰীৰ সাম্প্ৰতিক শিক্ষা ব্যৱস্থা আৰু ইয়াক এই ব্যৱস্থাটো কেনেকৈ আৰু উন্নত কৰিব পাৰি সেইটোৰ বিষয়ে আমি ছাৰৰ লগত অলপ আলোচনা কৰিম। আৰু কিছুমান কুৱেৰিজ আছে আমাৰ, সেইটো ছাৰক সুধি আমি ছাৰৰ মতামত জানিব বিচাৰোঁ। প্ৰথমতে মই ছাৰক সুধিব বিচাৰোঁ যে বৰ্তমান সময়ৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু মেট্ৰিক পৰীক্ষা দিলে, ৰেজাল্টটো ওলাই গ'ল আৰু কেইদিনমান পিছত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰো ৰেজাল্ট দিব। এই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যিহেতু ষ্ট্ৰীম ছিলেক্ট কৰাত কিছুমান প্ৰব্লেম হয়, যেনেকুৱা কিছুমান আছে মাৰ্ক বেছি পালে ছায়েন্সত লয়, মাৰ্ক কম পালে আৰ্টছত লয়। এনেকুৱা কেনেধৰণে আমি ষ্ট্ৰীমটো ছিলেক্ট কৰিব পাৰিম যে যাতে আমাৰ ষ্ট্ৰীম ছিলেক্টৰ জৰিয়তে আমাৰ ভৱিষ্যতটো সুৰক্ষিত হয়, কেনেকৈ আমি এই ক্ষেত্ৰত আগুৱাব লাগে আপোনালোক যদি কয়। নমস্কাৰ গ্ৰহণ কৰিব। প্ৰথমতে ৰাকিবুল ইছলামক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ছাত্ৰ হৈও বৰ্তমান ধুবুৰীৰ শিক্ষাৰ পৰিৱেশ সম্পৰ্কে এটা চিন্তা চৰ্চা কৰিছে আৰু মোক কণ্টেক্ট কৰি মোৰ ওচৰত আহিছে। এইটো এটা ধুনীয়া কুৱেশ্যন আৰু আটাইতকৈ ৰেলিভেণ্ট কুৱেশ্যন বুলি মই ভাবিম, কাৰণ পৰহিয়ে ৰিজাল্ট দিছে আৰু মই যিহেতু এখন কলেজৰ অধ্যক্ষ, গতিকে মোৰ ওচৰতো বহুত ফোন আহি যায়। তো দেখা যায় যে ল'ৰা বা ছোৱালীয়ে মেট্ৰিকত ভাল এটা ৰিজাল্ট কৰাৰ লগে লগে কিন্তু ছায়েন্স ষ্ট্ৰীমৰ প্ৰতি বেছি আকৰ্ষিত হয়। কিন্তু আমি যেতিয়া পৰ্যালোচনা কৰি চাওঁ, মাৰ্কশ্বিটত চাওঁ, দেখা যায় যে ইংৰাজী, অসমীয়া, এৰাবিকত বা সংস্কৃতত, হিন্দীত বা ছ'চিয়েল ছায়েন্সত এইবোৰ ছাবজেক্টত 90 নম্বৰ বা লেটাৰ মাৰ্কছ পায় সিহঁতে ছায়েন্স পঢ়িব বিচাৰে আৰু পিছত গৈ ছায়েন্সত ইমান সফলতা কিন্তু নাপায়। আৰু কিছুমান আকৌ কিন্তু ছেকেণ্ড ডিভিজন বা 60, 65 এনেকুৱা মাৰ্কছ পায়ো কিন্তু ছায়েন্সত ধুনীয়া ৰিজাল্ট কৰে। এই ক্ষেত্ৰত মেট্ৰিকৰ ৰিজাল্টৰটো ওপৰত নিৰ্ভৰ কৰিবই লাগিব, কাৰণ প্ৰতিটো ইনষ্টিটিউশ্যনে আজিকালি এডমিশ্যনৰ ক্ষেত্ৰত এটা কাট অফ মাৰ্কছ দিছে। কিন্তু ইয়াৰ বাহিৰেও ছাত্ৰ বা ছাত্ৰীজনৰ আচলতে ইণ্টাৰেষ্ট ক'ত, সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। কম্পিটেঞ্চি ক'ত, কেতিয়াবা এনেকুৱা হৈ যায় যে মেথছত বা ছায়েন্সত কম মাৰ্কছ পাইছে, তথাপিও মেথছ ছায়েন্সত ভাল হ'ব পাৰে, কিবা কাৰণত কম পাই গ'ল, এইটো এটা কথা। আৰু 2 নম্বৰ কথা হ'ল কিন্তু সি নিজে বুজিব লাগিব। আমি কিন্তু আটাইতকৈ প্ৰব্লেম আমাৰ মানুহ, মই অকল ছাত্ৰ ছাত্ৰীৰ কথাই নকওঁ, চবৰে, যে হোৱাট ইভাৰ উই ন' উই ডণ্ট ন', হোৱাট ইভাৰ উই ডণ্ট ন' ডেটছ অলছ উই ডণ্ট ন'। আমি কি জানো সেইটোও আমি নাজানো, আমি কি নাজানো সেইটোও আমি নাজানো। আমাৰ কি ভাল লাগে সেইটোও আমি নাজানো, আমাৰ কি ভাল নালাগে সেইটোও আমি নাজানো। যেতিয়া আমি ডিষ্টিংশ্যন পাই যাওঁ, এই যে ছায়েন্সৰ এটা গ্লেমাৰ আমাৰ এৰিয়াত আছে যে ডক্টৰ হ'ব, ডক্টৰৰ যিটো গ্লেমাৰ বা ইঞ্জিনিয়াৰৰ গ্লেমাৰ, এই গ্লেমাৰতে কিন্তু আমি ষ্ট্ৰীমটো ছিলেক্ট কৰি পিছত কিন্তু পস্তাব লগা হয়। তো আজি অকণমান চেঞ্জ হৈছে। এইখন কলেজৰ পৰাই তোমালোকে গম পোৱা, যোৱা বছৰ যে মানিক ৰয় ৰেংক পালে, সি কিন্তু মেট্ৰিকত 86 পাইছিলে। চবে তাক পৰামৰ্শ দিছিলে কিন্তু ছায়েন্স পঢ়িবলৈ গাঁৱৰ ওচৰে পাজৰে, কিন্তু সি নিজে ডিচিশ্যন লৈছে। আমাৰ কলেজ কৰ্তৃপক্ষৰ লগত কথা পাতি আৰ্টছত লৈ আজি কিন্তু ৰেংক পাই ভাল এটা ছাবজেক্টত সি গ্ৰেজুৱেশ্যন কৰি আছে পলিটিকেল ছায়েন্সত। ইন ফিউচাৰত IAS বিষয়া হ'বলৈ সি সপোন দেখিছে। তো সেইটো হয়তো বাস্তৱায়িত হ'ব। আকৌ আমাৰ ইয়াতে 65 লৈ আহিছিলে ল'ৰা, ছায়েন্সত পঢ়ি গ'ল, আকৌ মেডিকেল পাই গ'ল। এই বস্তুখিনি চাব লাগে। ছায়েন্সতে যে আমি পঢ়িব লাগিব বা কমাৰ্চতে বা আৰ্টছতে যে আগৰ পৰাই এটা আমি ডিচিশ্যন লৈ ল'লোঁ আৰু সেইটোত মোৰ ইচ্ছা নাই, বেলেগে ক'লে বুলি লৈ ল'লোঁ, তেনেকৈ কিন্তু কৰিব নাপায়। 2-এটা মাৰ্কছ কম বা বেছি হওক, যিটোত ইণ্টাৰেষ্ট থাকে, যিটোত আমাৰ দখল থাকে, যিটোত আমি পাৰদৰ্শী, সেই হিচাপতে কিন্তু আগবাঢ়িব লাগে। ধন্যবাদ ছাৰ, আপোনাৰ উল্লেখনীয় মতামত পালোঁ। আশা কৰোঁ আমাৰ ষ্টুডেণ্টবোৰে এই উপদেশখন মানি চলিব আৰু ভৱিষ্যতে যেতিয়া তেওঁলোকে ষ্ট্ৰীম চুজ কৰিব এই কথাখিনি গুৰুত্বভাৱে ল'ব। তাৰপিছত মই ছাৰক সুধিব বিচাৰোঁ, যিহেতু আমাৰ মেট্ৰিক SSLC এক্সামৰ ৰেজাল্ট দিলে, পৰহি দিলে, তো আমি দেখা পাইছোঁ যে আমাৰ অসমৰ তুলনাত ধুবুৰীৰ ৰেজাল্ট আটাইতকৈ বহুত বেয়া, বহুত জুৰুলা অৱস্থা হৈ গৈছে আমাৰ ৰেজাল্টৰ। এই বিষয়ে আপুনি কি ক'ব, যে কি অৱস্থাৰ কাৰণে এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে? হয়, এইটো এটা সঁচাকৈ ভাবিবলগীয়া কথা, চিন্তা কৰিবলগীয়া কথা। আজিৰ যুগত 100জন ছাত্ৰ ছাত্ৰীৰ পৰিপ্ৰেক্ষিতত যদি 44% পাছ কৰে, পাছে যদি কৰিব নোৱাৰে, আমি কোৱালিটি ৰিজাল্টৰ কথাই নকওঁ, য'ত 4টা ছাবজেক্টত 10 মাৰ্কছকে আমাৰ প্ৰেক্টিকেল থাকে, তো মেক্সিমামে 8, 9, 10 পাই যায়। তথাপিও ইমান
কম মাৰ্কছ যিটো পাইছে সেইটো আমি কিন্তু চিন্তা কৰিব লাগিব। আৰু এইটোত আমি এই ছাত্ৰক বা অকলশৰে গাৰ্জিয়ানক বা শিক্ষকক আমি একে আকাৰে ডাইৰেক্টলি জগৰীয়া কৰিব নোৱাৰোঁ, কিন্তু কালেক্টিভলি আমি চবেই ৰেছপনচিবল। ইয়াতে প্ৰথম কথা হ'ল আজিৰ যুগৰ ছাত্ৰ মাধ্যমিকৰ দেওনা পাৰ হোৱাৰ আগতে ডাঙৰ ডাঙৰ এটা মোবাইল লৈ পাবজিৰ পৰা আদি কৰি টিকটকৰ পৰা আদি কৰি ইমান বেছি সময় তাতে কটায়, সেইকাৰণে কিন্তু ৰিজাল্টটো ভাল নহয়। এইটো এটা কাৰণ। আৰু এতিয়া কুৱেশ্যন হ'ব পাৰে, কিন্তু গোটেই অসমৰ মানুহে তেনেকুৱা কৰে। হয়, গোটেই অসমতে আৰু অকণমান ভাল হ'ব লাগিছিলে, কিন্তু মই যি অনুভৱ কৰিছোঁ আমাৰ হয়তো এই ল'ৰাবোৰে এইটো বেছি কৰিছে। 2 নম্বৰ কথাটো আমি যিটো চাব লাগিব সেইটো হ'ল গাৰ্জিয়ান ইমান সজাগ নহয়। আমাৰ ধুবুৰীত এনে শিক্ষাৰ হাৰ কম, নিৰক্ষৰ মানুহ বা BPL শ্ৰেণীৰ মানুহ বেছি, গতিকে ঘৰৰ বাহিৰত কাম কৰিবলৈ যায়, দিল্লী কেৰেলা এইবোৰত যায়, ঘৰত ল'ৰা পঢ়িব যায়। তো গাৰ্জিয়ানৰ যিটো ভূমিকা সেইটো পালন কৰাত ক'ৰবাত নে ক'ৰবাত গাৰ্জিয়ান ব্যৰ্থ থাকে। তথাপিও দেখা যায় একো, কিন্তু ৰাজমিস্ত্ৰী কৰা, কাঠমিস্ত্ৰীৰ ল'ৰা বা দিন হাজিৰা কৰা ল'ৰা ভাল কৰে, কাৰণ হাতত মোবাইলটো পোৱা নাই আৰু এটা মনত এটা আশা লৈ থাকে যে কিবা এটা কৰিম। আকৌ শিক্ষকৰ ল'ৰা বা ভাল বিজনেছমেনৰ ল'ৰা বা চাকৰি কৰা মানুহৰ ল'ৰা কিন্তু ৰিজাল্ট ভাল হোৱা নাই। কাৰণ এইটো হ'ব পাৰে প্ৰপাৰ গাইডেঞ্চ পোৱা নাই, কাউন্সেলিং পোৱা নাই, আৰু ল'ৰাবোৰে ভালকৈ পঢ়া নাই। এতিয়া ল'ৰা ছোৱালীক ইমান কিন্তু জগৰীয়া ডাইৰেক্টলি কৰিব নোৱাৰিম, সিহঁতে ভুল কৰিব ছাত্ৰ। কিন্তু মই এই ক্ষেত্ৰত মানে শিক্ষকসকলৰ কথা আৰু আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাৰ কথা অকণমান ক'ব লাগিব। প্ৰথম কথা হ'ল আমাৰ যিমান শিক্ষক থাকিব লাগে স্কুলত সিমান নাই, আমি এইটো জানো। তাৰপিছত শিক্ষকসকলক NRCৰ কামত, গুণোৎসৱৰ কামত খটুৱা যায়। তাৰপিছত মেক্সিমাম আজিকালি শিক্ষা মানে আমি যিটো ক'বলৈ অপ্ৰিয় হ'লেও সত্য কথা, চেলাৰী অৰিয়েণ্টেড হৈ গ'ল। চেলাৰী কেনেকৈ বাঢ়িব পাৰি, DA কিমান বাঢ়িব, TA কিমান বাঢ়িব, এইবোৰত ব্যস্ত থকা দেখা যায়। চবেই নহয়, এক্সেপশ্যনছ আছে। বহুত ভাল ভাল ইয়াতে চৰকাৰী চাকৰি কৰাৰো বহুত ভাল অৱদান আছে। এটা কথা কিন্তু আমি ভাবিব লাগিব, সব চাকৰিৰ অফিচ আৰম্ভ হয় 9টা 9:30 বজাত, 6টা 6:30লৈকে থাকে, 7টা 8টালৈকে থাকে। আমাৰ কিন্তু স্কুলত 3টা বজালৈকে, 9:30 to 3 বা 3:30 বা 4 o'clock থাকে। কিয় আমাৰ ইমান কম? অথচ টিচাৰতো দৰমহা কম নাই। এইটাৰ কাৰণে কম যে এজন শিক্ষক 24 আৱাৰ্ছৰ কাৰণে শিক্ষক, তেওঁ যিখন স্কুল বা কলেজত পঢ়ায় অকল তাৰে নহয়, সেই সমাজৰ সেই গাঁৱৰ শিক্ষক। এই শিক্ষকজনৰ স্কুলৰ বাহিৰত নিজৰ গাঁৱৰ ল'ৰা ছোৱালী, ওচৰ চুবুৰীয়াৰ কিন্তু ভাল পৰামৰ্শ দিয়াৰ, উপদেশ দিয়াৰ আৰু সেইখিনি গাইড কৰাৰ কিন্তু দায়িত্ব আমি কিমান পাৰ্চেণ্টে কৰোঁ, এইটো কিন্তু এটা ডাঙৰ কথা। এই বস্তুটো কিন্তু আমাৰ ভাবিব লাগিব। চৰকাৰে তো কিছুমান কাম আমাৰ অকণমান চাই চিতি কৰিব লাগিব। শিক্ষকসকলক বেলেগ কামত খটুৱাতকৈ শিক্ষাৰ ওপৰত চিন্তা চৰ্চা কৰিব দিব লাগে, আৰু শিক্ষা আমাৰ ছাত্ৰই যেনেকৈ ভাল শিক্ষা পায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। আজিকালি দেখা যায় ফৰ্মালিটিজ বেছি, ফৰ্মালিটিজতকৈ হাতে কামে যদি লাগি যায় তেতিয়াহ'লে কিন্তু আমাৰ ল'ৰা ছোৱালী নিশ্চয় ভাল হ'ব। আৰু এই ক্ষেত্ৰত মই ক্লাছ 10 যিবোৰ পাইছে, আজিকালি ল'ৰা বহুত এডভান্স থাকে, 14-15 বছৰ বয়স হৈ যায়। অকণমান কিন্তু ল'ৰা ছোৱালীখিনিও ভাবিব লাগিব যে আমি যে ইমান অবাবত সময় নষ্ট কৰি আছোঁ আৰু ফেশ্বনেবল লাইফত জীয়াই আছোঁ, টিউশ্যনৰ প্ৰতি বেছি আকৃষ্ট হওঁ, স্কুল কলেজৰ প্ৰতি গুৰুত্ব কম দিওঁ। এনেকুৱা হয় যে শিক্ষকে ষ্টুডেণ্টক চিনি নাপায়, ষ্টুডেণ্টে শিক্ষকে কি চিনি নাপায়, কোনে ছাবজেক্ট পঢ়ায়। এইটো কিছু ধুবুৰীৰ কালচাৰ মই অনুভৱ কৰিছোঁ, দেখা পাইছোঁ। এইটোৰ ওপৰত কিন্তু আমি অকণমান চিন্তা চৰ্চা কৰিব লাগে, আৰু এইটো লৈ কিন্তু আমাৰ প্ৰধান শিক্ষকসকল, তাৰপিছত আমাৰ ছিনিয়ৰ টিচাৰসকল, ধুবুৰীৰ যিবোৰ বিষয়া IAS হওক, BO হওক, DO হওক, এইবোৰ বহি মেলি কিন্তু এটা ভাল সিদ্ধান্তত উপনীত হৈ আমাৰ কিন্তু অনাগত মানে দিনত আমাৰ ৰিজাল্ট কেনেকৈ ভাল কৰিব লাগে সেইটোত কিন্তু গুৰুত্ব আৰোপ কৰিব লাগে। এইখিনিত মই এটা কথা কম, যোৱাকালি মই দুটা ঘৰত গৈছোঁ, বহুত ভাল ৰিজাল্ট কৰিছে, 95.83, 94 এনেকুৱা পাৰ্চেণ্ট পাইছে। মোৰ বোধেৰে চৰকাৰী স্কুলত পঢ়িছে, ভাল পঢ়াইছে, সেইকাৰণে পাইছে। কিন্তু মোৰ বোধেৰে সেই দুটা যদি প্ৰাইভেটত কৰিলেহেঁতেন মোৰ লাগিছে যে ৰেংক পালেহেঁতেন, কাৰণ সিহঁতক আগৰ পৰাই টিচাৰে চিলেক্ট কৰি দিলেহেঁতেন যে এইটা ৰেংক পাব পৰা অৱস্থা, ইহঁতৰ এক্সট্ৰা কেয়াৰ ল'লেহেঁতেন। কিন্তু সেইটো স্কুলত কিমানখিনি শিক্ষকে কেয়াৰ লৈছে, নিশ্চয় ভাল লৈছে, নহ'লে ইমান পাৰ্চেণ্ট পাইছে। কিন্তু সব টিচাৰে লৈছেনে নাই, বা টিচাৰসকলে আগতে এইটো ভাবি উলিয়াইছিলে নেকি যে সিহঁতে ৰেংক পাব লাগে বা পোৱাৰ কেপাচিটি আছে, এইখিনি ভাবিছিলে নে নাই, মোৰ কিন্তু সন্দেহ। ধন্যবাদ আপোনাৰ বক্তব্যৰ কাৰণে। মই এতিয়া যাব বিচাৰিম ওচমান গনিৰ ওচৰত, তাৰো কিছুমান কুৱেশ্যন আছে ছাৰক সুধিবলৈ। মই ওচমান গনিক সুধিবৰ কাৰণে নমস্কাৰ,
অধ্যক্ষ ডাঙৰীয়াক মই আজি এটা প্ৰশ্ন দিব বিচাৰিছোঁ যে আমি জনামতে ধুবুৰী আজমল কলেজ অফ আৰ্টছ এণ্ড ছায়েন্সত মেণ্টৰৰ এটা ব্যৱস্থা আছে। তো এই মেণ্টৰৰ মানে ব্যৱস্থাটো কি, ইয়াৰ মানে ই কেনেকৈ ছাত্ৰসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত সহায়ক হ'ব পাৰে বা ইয়াৰ গুৰুত্ব কি, এই বিষয়ে আপোনাৰ অলপ কওক। হয়, ধন্যবাদ। এটা ভাল কোৱেশ্যন দিছা। এইটো খালি আজমল কলেজ অফ আৰ্টছ এণ্ড ছায়েন্স ধুবুৰীত নহয়, আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউটত এতিয়াও আছে, আৰু আজিকালি মই বহুত চৰকাৰী স্কুল কলেজতো এই চিষ্টেম দেখা পাওঁ। মই এটা কথা ডাঠি ক'ব পাৰোঁ, মেণ্টৰ ছিষ্টেমটো নহ'লে বা লাইফত এজন মেণ্টৰ নহ'লে, যিটো আমাৰ ঘৰুৱা ভাষা মানে আমি এনে পপুলাৰ টাৰ্ম গুৰু বুলি, মই গুৰু বুলি কওঁ, এই মেণ্টৰ নহ'লে কিন্তু কোনো আগবাঢ়িব নোৱাৰে। কাৰণ যেতিয়া চেভ এক্সাম্পল, আমাৰ এটা ক্লাছত 60জন ছাত্ৰ আছে। যেতিয়া এজন শিক্ষকে পঢ়াব যায়, তাৰে চব ল'ৰা ছোৱালীৰ কেলিবাৰ একে নাথাকে। 4-5জন যেতিয়া ভাল ল'ৰা ছোৱালী থাকে, প্ৰাইভেটতে হওক চৰকাৰীত হওক, সেইকেইটাক টিচাৰে গুৰুত্ব দিয়ে। কিন্তু আমাৰ যিটো এই যে ইকুইটি বুলি কয়, সেই ইকুইটি মানে ল অফ ইকুইটি বা ৰুল অফ ইকুইটিত কিন্তু এইটো নকৰে। কাৰণ এইটো এটা নেচাৰেলি আহি যায় যে সি ভাল কৰিছে, সি ভাল উত্তৰ দি আছে, তাকে আমি গুৰুত্ব দিওঁ। কিন্তু বাকীটো কি কাৰণত ভাল কৰা নাই, আমি এইটো পৰ্যালোচনা কৰোঁ নেকি, বা কৰাৰ আমাৰ সময় আছে নেকি। আৰু এই ল'ৰাটো বিভিন্ন পাৰ্চনেলিটি থাকে, আমি জানো ইন্ট্ৰভাৰ্ট, এক্সট্ৰভাৰ্ট, মিক্সড থাকে, বিভিন্ন ধৰণৰ থাকে, জানি শুনিও ক'ব নিবিচাৰে, ঘৰুৱা প্ৰব্লেম থাকিব পাৰে। এইবোৰ বস্তু কিন্তু এই ল'ৰাজনৰ যিটো প্ৰতিভা আছে, হিডেন টেলেণ্ট আছে, সেইটো বাহিৰ কৰি উলিয়াই দিয়াৰ দায়িত্ব কিন্তু শিক্ষকৰ। তেতিয়া এজন শিক্ষকে আকৌ 60জনৰ ইমান কিন্তু কেয়াৰ ল'ব নোৱাৰিব। তেতিয়া আমাৰ মেণ্টৰমেণ্টটো এনেকুৱা ছিষ্টেম, 60জন যদি ল'ৰা ছোৱালী ক্লাছত আমাৰ আছে, তেতিয়াহ'লে আমাৰ আৰ্টছত ধৰক 8জন শিক্ষক। তো 8জন শিক্ষকৰ মাজত 60জন ভাগ কৰি দিলে যিমানকেইটা পৰিব, এজনৰ ভাগত কিমান 7টা-8টাকৈ ল'ৰা ছোৱালী পৰিব। তেতিয়া সেই 7টা-8টা ল'ৰা ছোৱালীক আমাৰ প্ৰিন্সিপালৰ ফালৰ পৰা আমি ইনষ্ট্ৰাকশ্যন দিওঁ, টিচাৰকো ইনষ্ট্ৰাকশ্যন দিওঁ, ইহঁতক এই ল'ৰাকেইটাৰ বিষয়ে চব আপোনালোকে জানিবলৈ চেষ্টা কৰক। সিহঁতৰ লাইকনেছ কি, ডিছলাইকনেছ কি, ফেমিলি বেকগ্ৰাউণ্ড কি, কি ভাল পায়, কি বেয়া পায়, কোনটো ছাবজেক্ট ভাল পায়, কোনটো ছাবজেক্ট বেয়া পায়, বা সিহঁতৰ শাৰীৰিক কিবা প্ৰব্লেম আছে নেকি, মানসিক কিবা, চব বস্তু যেতিয়া জনা যায়, আৰু তাৰপিছত কিন্তু আমি তাক কাউন্সেলিং কৰিবলৈ সুবিধা পাওঁ। এতিয়া ধৰি লওক এজন শিক্ষকৰ টিচিং আন এটা ল'ৰা মানে ভাল শিক্ষকৰ টিচিঙো বুজি নাপাব পাৰে, তেতিয়া সি কিন্তু প্ৰিন্সিপালকো ডাইৰেক্ট নক'ব, সেই শিক্ষককো ডাইৰেক্ট নক'ব, কাৰণ তেওঁ ভাল শিক্ষক। মেণ্টৰক যদি কথাটো পোৱা যায়, আৰু মেণ্টৰে যদি প্ৰিন্সিপালক কয় বা নিজেই সেইজন শিক্ষকৰ লগত আলোচনা কৰে, সেইজন শিক্ষক চাগে তেওঁৰ সুবিধা অনুযায়ী বুজাই দিব। ছেম কথা, এটা ল'ৰা বহুত ভাল, কিন্তু তাৰ ঘৰুৱা কিছু মানসিক প্ৰব্লেম আছে, শাৰীৰিকভাৱে প্ৰব্লেম আছে, তেওঁ খুলি ক'ব পৰা নাই। যেতিয়া শাৰীৰিকভাৱে মানসিকভাৱে মানুহজন দুৰ্বল, ভাল সুস্থ নহয়, তেতিয়া সি কেনেকৈ পঢ়িব বা কেনেকৈ বস্তুটো জানিব, নাজানিব নহয়। তো এইটো ক্ষেত্ৰত কি হ'ব, মেণ্টৰক যেতিয়া ক'ব, মেণ্টৰ যেতিয়া পৰ্যালোচনা কৰিব, প্ৰিন্সিপালৰ লগত বহিব, প্ৰয়োজনত কাউন্সিলৰ লগত বহিব, এজন শিক্ষকৰ লগত, বেলেগ এজন শিক্ষকৰ লগত বহিব, তেতিয়া দেখা যাব যে এই ল'ৰাজনৰ যিমানখিনি কেয়াৰ লোৱা প্ৰয়োজন আমি ল'ব পাৰিম। আৰু আমাৰ এজন শিক্ষকৰ আণ্ডাৰত থাকে 6জন বা 7জন, তেতিয়া সেই বস্তুটো ধুনীয়াকৈ মেণ্টৰিংটো কৰিব পাৰি। মেণ্টৰিং ছিষ্টেমত অকল পঢ়া শুনাৰ কথাই নাহে, তাতে ল'ৰাজনৰ মানসিক শাৰীৰিক অৱস্থা, ঘৰুৱা বেকগ্ৰাউণ্ড, ডাঙৰ সুবিধা অসুবিধা খুলি এটা মন খুলি যাতে শিক্ষকক ক'ব পাৰে, সেই হিচাপত মন খুলি যাতে শিক্ষকে মটিভেট কৰিব পাৰে, সেই হিচাপত কিন্তু আমি এইটো ছিষ্টেম কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, যাতে ল'ৰাজন বা ছোৱালীজনী কিবা এটা লাইফত কৰিব পাৰে, আৰু তাৰ কি পটেঞ্চিয়েলিটি আছে সেইটো যাতে আমি শিক্ষকসকলে বাছি উলিয়াই আমি কিন্তু আগুৱাই লৈ যাব পাৰোঁ। আৰু এইটো আমাৰ যোৱা 5-6 বছৰৰ পৰা আমাৰ আজমল ফাউণ্ডেশ্যনৰ ডিৰেক্টৰ ডক্টৰ ফজলুল ইছলামৰ আইডিয়া, এইটো ব্ৰেইন চাইল্ড মানিব লাগিব। আৰু সেইটো যেতিয়া আমি ইমপ্লিমেণ্ট কৰিছোঁ, আমাৰ কিন্তু যোৱা 4-5 বছৰৰ পৰা আমাৰ কিন্তু মানে ল'ৰাৰ যিটো ৰিজাল্ট আৰু বাকী যিটো পাৰ্চনেলিটি, এইটো কিন্তু বহুত উন্নত মানৰ হৈ আছে। আমাৰ কিন্তু বহুত ল'ৰা দেখা যায় যে 33, 35, 37, এইটো খালি এইখন কলেজৰ নহয়, আজমল গ্ৰুপ অফ কলেজৰে এইবোৰ ল'ৰা কিন্তু 80, 85, 89 আহে। কাৰণ সেই মেণ্টৰে বস্তুটো বুজি পায়, সি মেট্ৰিকত পঢ়া নাই, পোৱা নাই, হাই ছেকেণ্ডেৰীত পঢ়িছে, সেইকাৰণে পাইছে। তো সেই বস্তুটো বুজি তাৰপিছত আমাক যেতিয়া আমি সেই হিচাপত মটিভেট কৰোঁ, ষ্টুডেণ্ট কিন্তু আগবাঢ়িবলৈ সক্ষম হৈছে। আৰু শিক্ষক আৰু ছাত্ৰৰ মাজত আগৰ দিনৰ কিন্তু সেই সম্পৰ্কটো নাই। আজি কিন্তু শিক্ষক আৰু ছাত্ৰৰ যিটো ফ্ৰেণ্ডলি ৰিলেশ্যন, এই মেণ্টৰৰ জৰিয়তে কিন্তু আমি আৰু দৃঢ় কৰিব পাৰিছোঁ। আৰু যিটো প্ৰয়োজন, আৰু এই ধৰক এইখন কলেজ,
এইখন কলেজত 2 বছৰ পঢ়ি ইয়াৰ পৰা যেতিয়া গুচি যাব আমাৰ লগত কিন্তু সম্পৰ্ক শেষ নহয়, আমাৰ সম্পৰ্কটো ধৰি থাকিব লাগিব। যেতিয়া আমি ক্ল'জনেছ যাম, ফ্ৰেণ্ডলি কিবা এটা ৰিলেশ্যন থাকিব, তেতিয়া কিন্তু কলেজৰ টাচত থকা যায়। চবৰ লগত কানেকশ্যন নাথাকিলেও সেই ল'ৰাজনৰ কিন্তু নিজৰ মেণ্টৰৰ লগত টাচ থাকে। তো মেণ্টৰ ইজ মাষ্ট ফৰ এনিবডি টু বি ছাকচেছফুল। এইটো মই ছাত্ৰৰ কথাও কোৱা নাই, যিকোনো এজন ব্যক্তিয়ে, এজন PhD গাইড কি তেওঁ এজন মেণ্টৰ হয়, এজন ৰাইটাৰৰ এজন মেণ্টৰ থাকে। মেণ্টৰ ইজ মাষ্ট, আৰু মেণ্টৰৰ প্ৰেক্টিছটো প্ৰতিটো স্কুল কলেজত একেবাৰে LP স্কুলৰ পৰাই হ'ব লাগে। তেতিয়াহে যিটো আমাৰ কুৱেশ্যন প্ৰথমত আহিছিলে ধুবুৰী ৰিজাল্ট কিয় বেয়া, প্ৰতিটো স্কুলত যদি আজি মেণ্টৰিঙৰ ছিষ্টেম হয়, মোৰ লাগিছে কিন্তু ধুবুৰী ৰিজাল্ট ভাল হ'ব। ধন্যবাদ। ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া, আপুনি আপোনালোকৰ লগত ইমানখিনি গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিলে। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিখিনি কথা আমাৰ অধ্যক্ষ মহোদয় ক'লে, এইখিনি কথা আপোনালোকে গুৰুত্ব সহকাৰে শুনি বুজি নিজৰ বিবেচনাৰে ভাবি চিন্তি আপুনি যিটো সিদ্ধান্ত লওক বা নলওক কিয়, এই কথাবোৰ যিবোৰ কথা ছাৰে ক'লে আমাক, এইবোৰ কথা আপুনি বিবেচনা কৰি এটা সিদ্ধান্ত লওক। আপুনি কেনেকৈ ষ্ট্ৰীম চুজ কৰিব, কোন কলেজত গ'লে আপোনাৰ মানে কেৰিয়াৰ গঢ়াব পাৰিব, তেনেকৈ বহুত কিবা কিবি চিন্তা কৰি আপুনি আপোনাৰ আগন্তুক। মই আপোনালোকক অনুৰোধ জনাম যে ছাৰে যিখিনি কথা ক'লে, আমি যিখিনি কথা আলোচনা কৰিলোঁ, বহুত গুৰুত্বপূৰ্ণ কথা। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ ধুবুৰীৰ যিবোৰ ষ্টুডেণ্ট আছে, এই কথাবোৰ নিজৰ মনত নিজৰ মন দি বিবেচনা কৰি সিহঁতৰ ভৱিষ্যতত এইবোৰ কথা এপ্লাই কৰি, নিজৰ লাইফত এপ্লাই কৰি নিজৰ ভৱিষ্যত গঢ় দি তুলিব পাৰিব বুলি আমি আশা ৰাখিম। ধন্যবাদ।